আজি গৌৰীপুৰ শ্ৰীকৃষ্ণ গৌশালাত বিয়লি 2:30 অসম চৰকাৰৰ মন্ত্ৰী জয়ন্তমল্ল বৰুৱাই জৈৱ গেছ প্ৰকল্প ভাৰ্চুৱেলৰ দ্বাৰা শুভাৰম্ভণি কৰা হয়। ডিষ্ট্ৰিক্ট ৱাটাৰ এণ্ড ষ্টেচন কমিটি ধুবুৰীৰ সহযোগত এই জৈৱ গেছ প্ৰকল্পৰ কাম আৰম্ভ কৰে। এই উপলক্ষে ভূমি পূজন কৰাৰ লগতে এই প্ৰকল্পৰ স্থানীয় ৰাইজ উপকৃত হ'ব বুলি মত প্ৰকাশ কৰে বিষয়াসকলে। শ্ৰীকৃষ্ণ গৌশালাৰ সম্পাদকে কয় যে অসম চৰকাৰ তথা ভাৰত চৰকাৰে এই জৈৱ গেছ প্ৰকল্প আঁচনি দিয়াত গৌশালা আৰু স্থানীয় ৰাইজৰ বহুতো উপকৃত হ'ব। তাৰ বাবে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ অসমৰ মুখ্যমন্ত্ৰী ডাক্তৰ হিমন্ত বিশ্ব শৰ্মাৰ লগতে মন্ত্ৰী জয়ন্ত মল্ল বৰুৱাক ধন্যবাদ জনায় বুলি মত প্ৰকাশ কৰে। এই ভাৰ্চুৱেল শুভাৰম্ভণিত উপস্থিত থাকে শ্ৰীকৃষ্ণ গৌশালাৰ পৰিচালনা কমিটিৰ সাধাৰণ সম্পাদক সুৰেশ আগৰৱালা, জিলা পানী আৰু অনাময় সমিতি আকিব চৰকাৰ, সুৰুজ শৰ্মা, কিষণ ভাগৰীয়া, সন্তোষ চিলনীয়া, মুলচান আগৰৱালা আৰু অমিত আগৰৱালা। ধুবুৰীৰ পৰা নাছিৰুদ্দিন আহমেদৰ ৰিপৰ্ট, অৰুণোদয় আছাম। এইটো একচুৱেলি আমাৰ পাব্লিক হেল্থ ইঞ্জিনিয়াৰিং ডিপাৰ্টমেণ্টৰ ফালৰ পৰা প্ৰত্যেকটো ডিষ্ট্ৰিক্টত মানে এটা বায়োগেছ প্লেন মানে বনোৱাৰ কাৰণে কি কৰা হৈছে। আজি মানে উদ্দেশ্যটো এনেকুৱা যে গান্ধী জয়ন্তী উপলক্ষে এইটো সময় মিলাই আমাৰ মিনিষ্টাৰ ছাৰে গুৱাহাটীৰ পৰা ষ্টেটৰ পৰা মানে ভাৰ্চুৱেলি বস্তুটো মানে একেবাৰতে আপোনাৰ 10টামান এনেকুৱা স্কিম আছে য'ত মানে অপেনিং ইনগুৰেশ্যন কমপ্লিট হৈছে, ইনগুৰেশ্যন হ'ব আৰু 3টা আমাৰ ধুবুৰী, চিৰাং আৰু এটা ডিষ্ট্ৰিক্ট আছে, 3টা এনেকুৱা আমাৰ ফাউণ্ডেশ্যন লেয়িং ষ্ট'ন মানে আৰম্ভণি হ'ব। কামটো এনেকুৱা হয়তো কৰোঁতে 3 মাহমান মিনিমাম লাগিব। গোবৰ্ধন স্কিম বুলি কয়, মানে যিমান গোবৰ আছে তাতে মানে কনষ্ট্ৰাকশ্যনটো আমাৰ এনেকুৱা হ'ব, 3টা পাৰ্ট হ'ব। ক্ৰেছাৰ ৰুম থাকিব, 75 কিউবিক মিটাৰ হয় কেপাচিটি। তাতে 3টা পাৰ্ট, এতিয়া চিভিল কনষ্ট্ৰাকশ্যনৰ কাম আজি আৰম্ভ হ'ব। তাতে ক্ৰেছাৰ ৰুম থাকিব আৰু বেড এটা থাকিব, RCC বেড, আৰু বেলুন এটা কি থাকিব। তাতে মানে চাইণ্টিফিকেলি মানে বস্তুবিলাক মানে একচুৱেলি আমাক মানে দায়িত্ব দিছে যে আমাৰ PHEৰ ফালৰ পৰা কামটো এটা বাহিৰৰ এটা এজেঞ্চিয়ে মানে কামটো পাইছে। PHEৰ ফালৰ পৰা কমপ্লিটলি চোৱা চিতাটো আমি কৰিম, কেনেকুৱা কামৰ কোৱালিটি কি। বাকী আমাৰ কামটো কমপ্লিট হোৱাৰ পিছত আমাৰ গৌশালাৰ শ্ৰীকৃষ্ণ গৌশালা যিটো আমাৰ গৌৰীপুৰ স্থিত, তেখেতৰ আমাৰ হেণ্ড অভাৰ কৰা যাব আমাৰ ডিপাৰ্টমেণ্টৰ ফালৰ পৰা। তো এতিয়ালৈকে মানে 50 লাখ পাৰ ডিষ্ট্ৰিক্ট আমাৰ মানে কি কৰা হৈছে, 50 লাখ। ইয়াতে মানে বেনিফিচিয়াৰী ৱাইজ ইয়াতেতো আমাৰ গৌশালাত যিমান কানেকশ্যন দিব তাতে মানে একচুৱেলি আমাৰ গেছ কানেকশ্যন পাম, মানে আমি বায়োগেছ প্লেণ্ট যিটো মানে আমি এইটো প্ৰক্ৰিয়াৰে মানে গেছ কানেকশ্যন পাম। সেইটো লৈ আমাৰ ইয়াতে বেনিফিচিয়াৰী DPRত মেনশ্যন আছে, 22 বেনিফিচিয়াৰী আমাৰ মানে উপকৃত হ'ব। মানে আমি শ্রীকৃষ্ণ গৌশালা সেক্রেটারি সুরেশ আগরওয়াল। আমার গৌশালাটো 105 বছর পুরান গৌশালা। আজি ফার্স্ট টাইম আমি গভর্নমেন্টর পৰা, সেন্ট্রাল গভর্নমেন্টর পৰা গোবর্ধন স্কিম এটা পাই আছো গোবর গ্যাসের কারণে। তার কারণে আমি মোদীজিক ধন্যবাদ জানাও, আর আমার আসামের চিফ মিনিস্টার হিমন্ত বিশ্ব শর্মা আমি ধন্যবাদ জানাও। আর যদি গোবর গ্যাস প্ল্যান্ট হয় আমার দানা বনোয়ার কারণে, আমার স্টাফের কারণে বহুত সুবিধা হবে। তার পিছতে যদি আমার গ্যাস বাঁচে, আমি সাইডত গোবর লাগে পানি না, গোবর লাগে পানি লাগে, এই দুটোই বস্তু লাগে। গোবর আমার সাফিসিয়েন্ট আছে, পানি আমি দিব পারি, আর র মেটেরিয়াল একো না লাগে। আপোনাৰ মাধ্যমৰ পৰা আমি আমাৰ যশস্বী প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীজীক ধন্যবাদ দিব বিচাৰিছোঁ। আমাৰ CM অনাৰেবল CM ডক্টৰ হিমন্ত বিশ্ব শৰ্মাক ধন্যবাদ দিব বিচাৰিছোঁ। গোবৰ্ধন স্কিমত আজি গৌশালাত বায়োগেছ প্লাণ্টৰ শিলান্যাস কৰিছে। সেইকাৰণে আজি এই প্ৰগ্ৰামটো হ'ল। আমাৰ অনাৰেবল কেবিনেট মিনিষ্টাৰ জয়ন্ত মল্ল ছাৰে অনলাইন ভাৰ্চুৱেল মিটিঙত আহি এই ইনগ্ৰেশ্যনটো কৰিছে। আমি ধন্যবাদ দিব বিচাৰিছোঁ। এইটো বহুত ভাল স্কিম আছে, আৰু স্কিমটো আহিলে গৌশালাৰ ইয়াতে more than 200 কাউজ আছে, আৰু এইটো আমাৰ লোৱাৰ আছামৰ এটা এছেটছ গৌশালাটো। আৰু গভৰ্ণমেণ্টক বহুত ধন্যবাদ দিছোঁ।
তেওঁ আজি গৌশালাক চাইছে আৰু ইমান ভাল স্কিম এটা দিছে। স্কিম দিওঁতে গৌশালাৰ বহুত লাভ হ'ব। ওচৰত আমাৰ নেবাৰহুডক গেছ দিব পাৰিম, এনেকৈ আমি হ'ব। পৰিচয় দিব বিচাৰিছোঁ। মোৰ নাম দীপজ্যোতি ৰায়, মই এজন সাংস্কৃতিক কলা কেন্দ্ৰ ডিষ্ট্ৰিক্ট কোঅৰ্ডিনেটৰ। আমি এই ধুবুৰী ডিষ্ট্ৰিক্টত যিটো বায়'গেছ প্লাণ্ট প্ৰজেক্ট হৈ আছে, আজি যিটো মানে ফাউণ্ডেশ্যন ষ্টন লেইড হ'ল, সেইটো মই মানে ডিষ্ট্ৰিক্টখনে চাই আছোঁ। আৰু আমি পোনপ্ৰথমতে আমাৰ প্ৰধানমন্ত্ৰী ডাঙৰীয়া, আমাৰ মুখ্যমন্ত্ৰী ডাঙৰীয়া হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া আৰু লগতে জয়ন্ত মল্ল ডাঙৰীয়াক মই ধন্যবাদ জ্ঞাপন কৰিছোঁ যে আমাৰ ধুবুৰীতো এনেকুৱা এটা সুবিধা আমাক দিয়াৰ কাৰণে। আৰু এই যিটো গৌৰীপুৰ স্থিত কৃষ্ণ গৌশালা বুলি আছে, ইয়াতে এই বায়'গেছ প্লাণ্টটো আজি এক্সেলাইজ কৰা হ'ল। আৰু ইয়াৰ পৰা ইয়াতে যিখিনি সুবিধা আমি পাম, সেইখিনি আগন্তুক দিনত ইয়াৰ পৰা হয়তো ওচৰৰ কমিউনিটি বেচিছতো আমি সেই সুবিধাখিনি দিবৰ কাৰণে সক্ষম হ'ম। ইয়াত কিমান টকাৰ স্কিম আছে? ইয়াতে ধৰক এতিয়াই ধৰক সেইটো সিমান এটা ক'বৰ ধৰক মই সেই বিচৰা নাই, তথাপি ধৰক 1 crore চামথিং আছে। আৰু ইয়াতে 75 কিউবিক মানে বায়'গেছ প্লাণ্ট ইয়াতে উৎপন্ন হ'ব, যাৰ জৰিয়তে আমি ভৱিষ্যতে ইয়াৰ পৰা সুবিধাখিনি পাম। ঠিক।